জুলাইত তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ 2026 এই মহোৎসৱ উদযাপনক লৈ চলিছে ব্যাপক প্ৰস্তুতি অহা 22, 23, 24 আৰু 25 জানুৱাৰীত জুলাইত অনুষ্ঠিত হ'ব মহোৎসৱ চিয়াং লালি নৈৰ নৈসৰ্গিক বেৰাঘাটত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মহোৎসৱ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষণ আৰু চিয়াং লালি নদীৰ খহনীয়া ৰোধ পবাৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ ব্যৱস্থাৰ সংৰক্ষণ আদি কেইবাটাও লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা জোনাই আৰু ধেমাজিবাসীৰ ৰাইজৰ সহযোগত উদযাপন কৰিব পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ 2026 চনৰ 22, 23, 24, 25 জানুৱাৰীত তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবাৰ আমি পবা মহোৎসৱৰ নামটো ৰখা নাই, কিছু সলনি কৰিছোঁ। আমি এইবাৰ প্ৰকৃতি মহোৎসৱটোক বিশেষকৈ প্ৰাধান্য দিছোঁ, কাৰণ এইবাৰ আমাৰ পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ মূল মন্ত্ৰই হৈছে পবা আমাৰ হীৰদণ্ড, পবা আমাৰ জীৱন, পবা আমাৰ জীৱন ৰেখা, আহক আমি পবাক বচাওঁ। এয়া হৈছে আমাৰ এইবাৰৰ মূল মন্ত্ৰ। তাৰোপৰিও আমাৰ এইবাৰ ফেষ্টিভেলত আমি প্ৰাধান্য দিছোঁ প্লাষ্টিক মুক্ত এটা পৰিৱেশ গঢ়িবলৈ যত্ন কৰিছোঁ। আৰু এই আজি সংবাদমেলৰ যোগেদি এই মহোৎসৱ উপভোগ কৰিবলৈ যিসকলে আহিব তেখেতসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে প্লাষ্টিক মুক্ত